নমস্কাৰ প্ৰিয় দৰ্শক, আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনালোক আটাইলৈ বিশ্বকৰ্ম পূজাৰ আন্তৰিক শুভকামনা জনাইছোঁ। কাইলৈ 17 ছেপ্টেম্বৰ 2025, ভাদ মাহৰ 31 তাৰিখ বুধবাৰ, শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা। আমি সকলোৱে কম বেছি পৰিমাণে প্ৰত্যেক বছৰে বিশ্বকৰ্মা পূজা পালন কৰোঁ। কাৰণ বৰ্তমান সময়ত বহুত মানুহৰ ঘৰত দুচকীয়া বাহন, চাৰিচকীয়া বাহন আছে আৰু বহুতে মোক হোৱাটছআপত মেছেজ কৰি সুধিছিল আৰু ফোন কৰিও সুধিছিল যে বিশ্বকৰ্মা পূজা আমি কেনেকৈ পালন কৰিব লাগিব, বিশ্বকৰ্মা পূজাৰ শুভ মুহূৰ্ত কেতিয়া হ'ব, এই বিশ্বকৰ্মা পূজাত কেনেকুৱা ধৰণৰ উপায় কৰিলে আমাৰ সকলোৰে বাবে মংগল হ'ব। সেইবাবেই ভাবিলোঁ এজন এজনকৈ উত্তৰ দিয়াতকৈ ভিডিঅ' আকাৰত প্ৰস্তুত কৰি দিবলৈ চেষ্টা কৰিলোঁ। আপোনালোক সকলোৱে ভিডিঅ'টো চাই ল'ব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় বাবা বিশ্বকৰ্মা। প্ৰিয় দৰ্শক, এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। কাইলৈ বুধবাৰ, ভাদ্ৰ সংক্ৰান্তি। এই ভাদ্ৰ সংক্ৰান্তিৰ দিনাই বিশ্বকৰ্মা পূজা কৰা হয়। বিশ্বকৰ্মা হ'ল এই জগতৰ এজন কাৰিকৰ আৰু এই বিশ্বকৰ্মাৰ দিনটোতেই একাদশীও পৰিছে। সেইবাবে এই দিনটো অত্যন্ত শুভ হ'ব। আন আন পূজা তথা উৎসৱসমূহৰ দৰে বিশ্বকৰ্মা পূজাৰ বাবেও ভক্তসকলে অধীৰ আগ্ৰহেৰে বাট চাই থাকে। এইবাৰ 2025 চনৰ বিশ্বকৰ্মা পূজা 17 ছেপ্টেম্বৰ বুধবাৰৰ দিনা বহুত উলহ মালহেৰে পালন কৰা হ'ব। এইবাৰ বিশ্বকৰ্মা পূজাত ভুলতো নকৰিব আপুনি এইটো কাম। যদি আপুনি ভুলবশতঃ তথা জানি বুজি এই কামকেইটা কৰে তেনেহ'লে আপোনাৰ জীৱনলৈ আহিব পাৰে ডাঙৰ বিপদ। টকা পইচাকে ধৰি বিভিন্ন ধৰণৰ সমস্যাই আপোনাক গোটেই বছৰটোৱে জুৰুলা কৰি থাকিব। এতিয়া জানি লওঁ আহক বিশ্বকৰ্মা পূজাৰ শুভ মুহূৰ্তৰ বিষয়ে। বিশ্বকৰ্মা পূজাৰ শুভ মুহূৰ্ত হ'ল ৰাতিপুৱা 6:30 পৰা দুপৰীয়া 12:48 সেইবাবে আপুনি দিনৰ 2:48 আগতে পূজাভাগ সমাপ্ত কৰিব। কাৰণ তেতিয়া আপুনি সম্পূৰ্ণ পূজাৰ ভাগ লাভ কৰিব পাৰিব। এতিয়া হওক জানি লওঁ বিশ্বকৰ্মা পূজাৰ দিনা কেনেকুৱা ধৰণৰ কাম ভুলতো কৰিব নালাগে আৰু কোনবোৰ কাম কৰিলে আমাৰ সকলোৰে বাবে শুভ মংগলময় হয়। বিশ্বকৰ্মা পূজাৰ দিনা ৰাতিপুৱা বেছি দেৰিলৈ বিচনাত শুই থাকিব নালাগে। এইটো অত্যন্ত অশুভ হয়। সেইদিনা ৰাতিপুৱা খুব সোনকালে শুই উঠিব লাগে। ৰাতিপুৱা সোনকালে শুই উঠি পানীত অলপ হালধি গুড়ি মিহলাই আপুনি স্নান কৰিব। স্নান কৰা হোৱাৰ পিছত সূৰ্যদেৱক জল অৰ্পণ কৰিব। সূৰ্যদেৱক জল অৰ্পণ কৰাৰ সময়ত সূৰ্য মন্ত্ৰটো 7 বাৰ উচ্চাৰণ কৰিব। মন্ত্ৰটো হ'ল ওম সূৰ্যায় নমঃ। 7 বাৰ জল অৰ্পণ কৰিব আৰু 7 বাৰ মন্ত্ৰটো উচ্চাৰণ কৰিব। এনেকুৱা কৰিব পাৰিলে আপোনাৰ জীৱনত নাম যশ কীৰ্তি বৃদ্ধি হ'ব, লগতে ধন ধান্যৰো বৃদ্ধি হ'ব। সেইবাবে বিশ্বকৰ্মা পূজাৰ দিনা প্ৰথমতে এইখিনি কাম কৰিয়ে বিশ্বকৰ্মা পূজাৰ বাবে আপুনি আগবাঢ়িব পাৰিব। এনেকুৱা কৰিলে বাবা বিশ্বকৰ্মা সন্তুষ্ট হোৱাৰ লগতে বিভিন্ন ধৰণৰ দেৱ দেৱীসকলৰো আপুনি আশীৰ্বাদ প্ৰাপ্তি কৰিব পাৰিব। মানি অহা হৈছে যে বিশ্বকৰ্মা পূজাৰ দিনা শাৰীৰিক মিলন কৰাটো অত্যন্ত পাপ মানা হয়। এই দিনটোত শাৰীৰিক মিলনৰ ফলত জন্ম হোৱা সন্তান বেবিচাৰী হোৱাৰ লগতে বিভিন্ন ধৰণৰ ৰোগে সেই সন্তানক আগুৰি ধৰে। এই বিশ্বকৰ্মা পূজাৰ দিনা যদি ঘৰত কিবা কাজিয়া পেচাল হৈ ঘৰৰ আচবাব ভাঙি পেলাই তথা ঘৰৰ যিকোনো বস্তু ভাঙি পেলাই তেতিয়া বাবা বিশ্বকৰ্মা অত্যন্ত ক্ৰোধিত হয় আৰু সেই ঘৰখনৰ উন্নতিত বহুত বাধা আহে। ঘৰখনলৈ বিভিন্ন ধৰণৰ বিপদ বিঘিনি নামি আহে আৰু সেইখন ঘৰত সদায় কাজিয়া পেচালেই হৈ থাকে। সেইবাবে
বিশ্বকৰ্মা পূজাৰ দিনা একো কাজিয়া পেচাল নোহোৱাকৈ ভালদৰে দিনটো পাৰ কৰিব লাগে। মান্যতা অনুসৰি বিশ্বকৰ্মা পূজাৰ দিনা বাবা বিশ্বকৰ্মাৰ লগতে আপোনাৰ ঘৰত থকা সা সৰঞ্জামবোৰক যদি পূজা কৰা হয় তেতিয়া বাবা বিশ্বকৰ্মা অত্যন্ত সন্তুষ্ট হয়। লগতে আপোনাৰ ব্যৱসায়ত ব্যৱহাৰ কৰা সা সৰঞ্জামবোৰকো যদি আপুনি ভালদৰে পূজা কৰে তেতিয়া সেই ব্যৱসায়ত যথেষ্ট পৰিমাণে উন্নতি হয় বুলি মানি অহা হৈছে। সেইবাবে বিশ্বকৰ্মা পূজাৰ দিনা আপোনাৰ ঘৰত ব্যৱহৃত তথা আপোনাৰ ব্যৱসায়ত ব্যৱহৃত সা সঁজুলি তথা সা সৰঞ্জামবোৰৰ কেতিয়াও অপমান নকৰিব। যদি আপুনি এই ভুলবোৰ কৰে তেতিয়া বাবা বিশ্বকৰ্মা ক্ৰোধিত হয় আৰু গোটেই বছৰটোৰে আপুনি বাবা বিশ্বকৰ্মাৰ ক্ৰোধত সন্মুখীন হৈ থাকিব লগা হ'ব। বিশ্বকৰ্মা পূজাৰ দিনা আপোনাৰ ঘৰত থকা তথা আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠানত থকা সা সৰঞ্জামবোৰ ভালদৰে চাফা কৰিব আৰু যিবোৰ বস্তু পানীৰে ধুব পাৰি সেই বস্তুবোৰ ভালদৰে ধুই লৈ তাত সেন্দুৰৰ ফুট দিব। যদি আপোনাৰ কাৰখানা তথা ফেক্টৰী আছে নাইবা আপোনাৰ দুচকীয়া বাহন চাৰিচকীয়া বাহন আছে তেনেহ'লে আপুনি সৰুকৈ হ'লেও বিশ্বকৰ্মা পূজা কৰিব আৰু যিবোৰ সা সঁজুলি আপুনি প্ৰতিদিনে ব্যৱহাৰ কৰে সেইবোৰ ভালদৰে চাফা কৰি তাত সেন্দুৰৰ ফুট দিব আৰু বিশ্বকৰ্মা পূজাৰ দিনা সেইবোৰ কেতিয়াও ব্যৱহাৰ নকৰিব। এদিনৰ বাবে হ'লেও সেই সা সৰঞ্জামবোৰক জিৰণি ল'বলৈ দিয়ক। বিশ্বকৰ্মা পূজাৰ দিনা ঘৰলৈ বাবা বিশ্বকৰ্মাৰ মূৰ্তি আনি পূজা নকৰিলেও আপোনাৰ পূজাত বাবা বিশ্বকৰ্মা সন্তুষ্ট হ'ব। অৰ্থাৎ এইটো প্ৰয়োজনীয় নহয় যে আপুনি বাবা বিশ্বকৰ্মাৰ মূৰ্তি পূজাস্থানত আনিবই লাগিব। যদি আপুনি বাবা বিশ্বকৰ্মাৰ বহুত ডাঙৰকৈ পূজা অৰ্চনা কৰিব নোৱাৰে তেনেহ'লে বিশ্বকৰ্মা পূজাৰ দিনা ঘৰখন ভালদৰে চাফ চিকুণ কৰি আপুনি ব্যৱহাৰ কৰা বাহন তথা আপুনি ব্যৱহাৰ কৰা সা সঁজুলিবোৰ ভালদৰে চাফ চিকুণ কৰি মাছ মাংস সেৱন নকৰাকৈ ভালদৰে বাবা বিশ্বকৰ্মাক স্মৰণ কৰি চাকি ধূপ জ্বলাই নৈবেদ্য আগবঢ়াই দিলেও বাবা বিশ্বকৰ্মা নিশ্চয় সন্তুষ্ট হ'ব। কিছুসংখ্যক মানুহে ভাবে যে যাৰ ঘৰত ডাঙৰ ডাঙৰ গাড়ী মটৰ আছে তথা যাৰ ডাঙৰ ব্যৱসায় প্ৰতিষ্ঠান আছে তেওঁলোকেহে বিশ্বকৰ্মা পূজা কৰিব লাগে, কিন্তু এইটো সম্পূৰ্ণ ভুল কথা। যাৰ গাড়ী মটৰ আছে নাইবা ব্যৱসায় প্ৰতিষ্ঠান আছে তেওঁলোকেহে যে বিশ্বকৰ্মা পূজা কৰিব লাগে তেনেকুৱা কথা নহয়। আপোনাৰ ঘৰত যিবোৰ সা সৰঞ্জাম আছে তথা আপুনি প্ৰতিদিনে যিবোৰ সা সৰঞ্জাম ব্যৱহাৰ কৰে সেই সকলোবোৰ ভালদৰে চাফ চিকুণ কৰি আপুনিও বাবা বিশ্বকৰ্মাক ভালদৰে আৰাধনা কৰিব লাগে। যিহেতু পূজা ভাগ দিনৰ 12:48 সমাপ্ত হ'ব, সেয়েহে আপুনি যিমান পাৰে সোনকালে কৰিবলৈ চেষ্টা কৰিব। ঘৰত কিছুমান এনেকুৱা বস্তু আছে যিবোৰ আমি ধুব নোৱাৰোঁ, যেনে কম্পিউটাৰ, টিভি, মোবাইল। এইবোৰ বস্তুত বিশ্বকৰ্মা পূজাৰ দিনা গংগাজল ছটিয়াই দিব, তাৰপিছত সেন্দুৰৰ ফুট দিব। বিশ্বকৰ্মা পূজাৰ দিনা আপোনাৰ গাড়ীখনত এটা স্বস্তিক চিহ্ন আঁকিবলৈ একেবাৰে নাপাহৰিব। বিশ্বকৰ্মা পূজাৰ দিনা আপুনি ভুলতো মাছ মাংস সেৱন নকৰিব। এনেকুৱা কৰিলে বাবা বিশ্বকৰ্মা ক্ৰোধিত হ'ব পাৰে। দ্বিতীয়তে, আপুনি দৈনন্দিন যিবোৰ সা সৰঞ্জাম ব্যৱহাৰ কৰে বিশ্বকৰ্মাৰ দিনা সেইবোৰ সঁজুলিক অলপ জিৰণি ল'বলৈ দিব। বিশ্বকৰ্মা পূজাৰ দিনা আপুনি সেইবোৰ ব্যৱহাৰ নকৰিব। তৃতীয়তে, বিশ্বকৰ্মা পূজাৰ দিনা আপোনাৰ বাহনখন কাকো নিদিব। অৰ্থাৎ সেই দিনটোত যদি আপোনাৰ গাড়ীখন কোনোবাই বিচাৰে তেনেহ'লে আপুনি নিদিব। প্ৰিয় দৰ্শক, যদি আপুনিও বাবা বিশ্বকৰ্মাৰ পৰম কৃপা পাব বিচাৰে তেনেহ'লে বিশ্বকৰ্মা পূজাৰ দিনা এইকেইটা কাম আপুনি নকৰিব। যিকেইটা নিয়মৰ কথা কোৱা হৈছে সেইকেইটা নিয়ম আপুনি মানি চলিব। ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।